Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 6 বংশগতিৰ আণৱিক ভিত্তি। আজি আমি পঢ়িম RNAৰ প্ৰকাৰ আৰু লিপন্তৰ পদ্ধতি। প্ৰথমতে আমি চাওঁ RNAৰ প্ৰকাৰ কি RNA কি প্ৰকাৰৰ আছে আৰু ইহঁতে প্ৰটিন সংশ্লেষণ প্ৰক্ৰিয়াত কেনেধৰণে সহায় কৰে। সো ইয়াতে কি কৈছে যে ব্যাকটেৰিয়াত তিনিবিধ প্ৰধানতে RNA থাকে। RNA সাধাৰণতে তিনি প্ৰকাৰৰ হয়। এটা হৈছে কি mRNA বাৰ্তাবাহী বা বাহক RNA বুলি কোৱা হয় আৰু ইংলিছত কয় মেছেঞ্জাৰ RNA আৰু এই মেছেঞ্জাৰৰ পৰা আহিছে mRNA শৰ্ট ফৰ্মত লিখা হয় mRNA। সো বাৰ্তাবাহী RNA তাৰমানে ই কিছুমান বাৰ্তা কিছুমান ইনফৰমেশ্যন কি কৰে বহন কৰে এঠাইৰ পৰা আন ঠাইলৈ লৈ যায় বা বাৰ্তাবাহী RNA হ্ৰাস প্ৰদান কৰে। হ্ৰাস প্ৰদান কৰা মানে কি যিটো পুৰণা DNA শৃংখলৰ পৰা নতুন DNA বা RNA যে সৃষ্টি হয় তাকে কি বুলি কোৱা হয় হ্ৰাস বুলি কোৱা হয়। হ্ৰাস RNAৰ হ্ৰাস প্ৰদান কৰে তাৰমানে ই RNA সৃষ্টি হওঁতে ই হ্ৰাস হিচাপেও কাম কৰে মেছেঞ্জাৰ RNA। তাৰপিছত হৈছে কি tRNA যাক পৰিবাহী বা চালক RNA বুলি কোৱা হয় আৰু ইংলিছত কোৱা হয় ট্ৰান্সফাৰ RNA তাৰমানে ই পৰিবহন কৰে বা ট্ৰান্সফাৰ কৰাই কিবা এটা বস্তু কিবা ইনফৰমেশ্যন হওক বা কিবা জিনীয় তত্ত্বই হওক এঠাইৰ পৰা আন ঠাইলৈ লৈ যায় পৰিবাহী RNA। পৰিবাহী RNA এমিনো এচিড কঢ়িয়াই আনে আৰু জিনীয় সংকেত চিনাক্ত কৰে। পৰিবাহী RNA কি কৰে এমিনো এচিডবোৰে হৈছে কি যাৰ দ্বাৰা পলিপেপটাইড শৃংখলৰ সৃষ্টি হয় আৰু প্ৰটিন সংশ্লেষণ হয়। সো এই এমিনো এচিডসমূহ কঢ়িয়াই আনে পৰিবাহী RNA। ইয়াৰ লগতে যিবোৰ জিনীয় সংকেত থাকে নিউক্লিয়াছত বা কোষত সেই জিনীয় সংকেতসমূহকো চিনাক্ত কৰিব পাৰে। তাৰপিছত লাষ্ট ওৱান ইজ rRNA বা ৰাইবোজমেল RNA। ৰাইবোজমেল RNA অনুবাদকৰণ প্ৰক্ৰিয়াৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ই গঠনাত্মক আৰু অনুঘটকৰ কাৰ্য কৰে কাৰণ যিটো প্ৰটিন সংশ্লেষণ প্ৰক্ৰিয়া অনুবাদকৰণ প্ৰক্ৰিয়া সেইটো প্ৰক্ৰিয়া কোষৰ ৰাইবোজমত হোৱা দেখিবলৈ পোৱা যায়। সো ৰাইবোজমেল RNAৰ কাম হৈছে কি অনুবাদকৰণ প্ৰক্ৰিয়াত সহায় কৰা। ই অনুঘটক হিচাপে কাম কৰে অনুবাদকৰণ প্ৰক্ৰিয়াত। সো এই তিনিটা হৈছে RNAৰ প্ৰকাৰ। বাৰ্তাবাহী বা বাহক RNA যাক শৰ্ট ফৰ্মত mRNA বুলি কোৱা হয়। নাম্বাৰ 2 পৰিবাহী RNA বা চালক RNA যাক tRNA বুলি কোৱা হয়। নাম্বাৰ 3 rRNA যাক ৰাইবোজমেল RNA বুলি কোৱা হয়। এতিয়া আমি চাওঁ লিপন্তৰ পদ্ধতিটো কি হয়। যিটো লিপন্তৰ প্ৰক্ৰিয়া আছে লিপন্তৰ প্ৰক্ৰিয়াটো তিনিটা ষ্টেপত হয়। প্ৰথমটো ষ্টেপৰ নাম হৈছে প্ৰাৰম্ভ। নাম্বাৰ 2 হৈছে দৈৰ্ঘীকৰণ। নাম্বাৰ 3 সমাপ্তি। এই তিনিটা ষ্টেপত হয় লিপন্তৰ প্ৰক্ৰিয়াটো। সো প্ৰথম ষ্টেপটো হৈছে কি প্ৰাৰম্ভত কি হয় যিটো RNA বহুযোজী থাকে বা RNA পলিমাৰেজ থাকে সেইটো আহি পেলাই লিপন্তৰ প্ৰক্ৰিয়াৰ যে একক আছে তিনিটা তাৰ প্ৰথমটো এককৰ নাম হৈছে কি প্ৰচলক। তাৰপিছত আছিল কি গঠনাত্মক জিন আৰু সমাপ্তিকৰণ। ইয়াৰ যিটো প্ৰথম এককটোৰ নাম হৈছে কি প্ৰচলকটো ইমানখিনি অংশত থাকে হয়নে 100 to 100,000 বেছ পেয়াৰত থাকে প্ৰচলক। সো RNA বহুযোজী যিটো আছে RNA বহুযোজীটো কি হয় এটা উৎসেচক হয়। এই RNA বহুযোজীটো আহি পেলাই এই প্ৰচলকৰ সৈতে লগ লাগে প্ৰাৰম্ভ যিটো স্তৰ আছে তাতে প্ৰথমতে RNA বহুযোজীটো আহি পেলাই DNAৰ কুণ্ডলীৰ যিটো প্ৰচলক আছে প্ৰচলকৰ সৈতে লগ লগাৰ পিছত RNA বহুযোজীটো এতিয়া ইয়াতে এটা ছিগমা কাৰক আহে। এটা ছিগমা কাৰক আছে। ছিগমা কাৰকটোৰ সৈতে ই
বান্ধ খায় বুজি পাইছানে প্ৰচলকৰ ওচৰ চাপে আৰু প্ৰচলকৰ ওচৰ চাপে আৰু প্ৰচলকৰ ওচৰত এটা আছে সিগমা কাৰক তাৰপিছত ই আহি পেলাই এই সিগমা কাৰকটোৰ সৈতে লগ লাগে RNA বহুযুজীয়ে যেতিয়া ই সিগমা কাৰকৰ সৈতে লগ লাগে লগ লগাৰ লগে লগে ইয়াতে এটা হল উৎসেচকৰ সৃষ্টি হয় হল উৎসেচক মানে কি য'ত উৎসেচক আছে আৰু লগতে সহ উৎসেচক আছে উৎসেচক প্লাস সহ উৎসেচক লগ লাগি পেলাই সৃষ্টি কৰে হল উৎসেচকৰ প্ৰাৰম্ভ যিটো স্তৰ আছে লিপন্তৰ প্ৰক্ৰিয়াৰ প্ৰাৰম্ভ স্তৰত RNA বহুযুজী উৎসেচকটো আহি প্ৰচলকৰ ওচৰ চাপে আৰু প্ৰচলকত থকা সিগমা কাৰকৰ সৈতে লগ লাগি হল উৎসেচক সৃষ্টি কৰে হৈ গ'ল প্ৰাৰম্ভ তাৰপিছত হৈছে কি দৈৰ্ঘীকৰণত RNA বহুযুজীটো এইবাৰ DNA কুণ্ডলী খুলি দিয়ে DNAৰ কি আছে ইয়াতে দুটা শৃংখল আছে 1 2 দুটা শৃংখল লগ লাগি এটা কুণ্ডলীৰ সৃষ্টি কৰি আছে এইবাৰ RNA পলিমাৰেজটো আহি পেলাই DNAৰ যিটো কুণ্ডলী আছে কুণ্ডলীটো খুলি দিয়ে আমি চাইছিলোঁ প্ৰতিকৃতিকৰণ প্ৰক্ৰিয়াত কুণ্ডলীটো হেলিকেছে খোলে তাতে বহুত কেইটা উৎসেচক থাকে গতিকে বেলেগ ধৰণৰ কাম কৰে লিপন্তৰ প্ৰক্ৰিয়াত যিহেতু অনুঘটক এটাই আছে RNA পলিমাৰেজ গোটেইখিনি কাম RNA পলিমাৰেজে ইয়াতে কৰিবলগীয়া হয় RNA পলিমাৰেজ আহি পেলাই এই যে DNAৰ যিটো কুণ্ডলী আছে কুণ্ডলীৰ শৃংখল দুটাক এটাক আনটোৰ পৰা আনবাইণ্ড কৰি দিয়ে খুলি দিয়াৰ পিছত RNA বহুযুজী 7 শৃংখলত গতি কৰে আৰু নাইট্ৰজেনযুক্ত ক্ষাৰক অধ্যয়ন কৰি RNAৰ প্ৰতিকৃতি সৃষ্টি কৰে তাৰমানে ইহঁতক যেতিয়া এটাক আনটোৰ পৰা খুলি দিয়া হয় এনেদৰে খুলি দিয়াৰ পিছত এইবাৰ আকৌ RNA পলিমাৰেজটো আহি পেলাই যিটো 7 শৃংখল আছে সাপোজ এইটো 7 শৃংখলৰ যিবোৰ নিউক্লিঅটাইড আছে সেইবোৰক অধ্যয়ন কৰে আৰু তাৰ পৰিপূৰক হিচাপে নতুন এটা RNA শৃংখলৰ সৃষ্টি কৰে RNA প্ৰতিকৃতি এটাৰ সৃষ্টি কৰে এইটো হয় কি আমাৰ সেকেন্ড ষ্টেপত দৈৰ্ঘীকৰণ ষ্টেপত তাৰপিছত লাষ্ট হৈছে কি সমাপ্তিত কি হয় RNA বহুযুজীটো এইবাৰ আহি পেলাই ৰ কাৰকৰ ওচৰ চাপে ইয়াতে এটা ৰ কাৰক আছে দৈৰ্ঘীকৰণ য'ত শেষ হয় এই মাজৰ যিটো অংশ এইটো হৈছে দৈৰ্ঘীকৰণৰ অংশ দৈৰ্ঘীকৰণ য'ত শেষ হয় ইয়াতে এটা কি আছে কাৰক আছে কাৰকটোৰ নাম হৈছে ৰ কাৰক যেতিয়া RNA পলিমাৰেজ আহি পেলাই ৰ কাৰকৰ ওচৰ পায় তেতিয়া ই এটা সিগনেল পায় যে এতিয়া লিপন্তৰ প্ৰক্ৰিয়া শেষ কৰিব লাগিব এণ্ড পইণ্ট আহি পেলাই পাইছে ইয়াতে ৰ কাৰকটো পোৱাৰ লগে লগে এই যিটো কি থাকে তোমাৰ 7 শৃংখল থাকে আৰু এই নতুনকৈ সৃষ্টি হোৱা যিটো RNA শৃংখল আছে যিটো সৃষ্টি হৈ আছিল সেইটোৰ মাজৰ যিটো সম্পৰ্ক থাকে ইয়াতে বিচ্ছেদ হৈ যায় সম্পৰ্ক যেতিয়া বিচ্ছেদ হৈ যাব তেতিয়া RNA পলিমাৰেজে আৰু 7 শৃংখলত থকা নিউক্লিঅটাইডসমূহক অধ্যয়ন কৰিব নোৱাৰিব আৰু নতুন প্ৰতিকৃতি সৃষ্টি কৰি RNAটোক আগবঢ়াই লৈ যাব নোৱাৰিব ইয়াতে প্ৰক্ৰিয়াটো বন্ধ হৈ যায় বন্ধ হৈ যোৱাৰ পিছত এইবাৰ নতুন যিটো RNAৰ সৃষ্টি হয় এইটো এটা নতুন RNA যিটো হাছৰ পৰা সৃষ্টি হৈছিল এই নতুন RNAটো এইবাৰ দৈৰ্ঘীকৰণৰ পৰা ওলাই আহে এইটো যিটো দৈৰ্ঘীকৰণ এৰিয়া আছিল এইটো এৰিয়াৰ পৰা ই বাহিৰত ওলাই আহে এই গোটেইবোৰ প্ৰক্ৰিয়া ক'ত হৈ আছে গোটেইবোৰ প্ৰক্ৰিয়া হৈ আছে DNA আৰু DNA ক'ত থাকে নিউক্লিয়াছত কোষ কেন্দ্ৰত এইবাৰ কি কৰিব RNAটো DNAৰ পৰা ওলাই আহিব কিন্তু ই নিউক্লিয়াছতে থাকিব যেতিয়ালৈকে ই পৈণত অৱস্থা নাপাব ই জাষ্ট সৃষ্টি হৈছে গতিকে RNAটো কি হয় ইমেচিয়ৰ্ড হয় ই ইনিচিয়েল RNA হয় ইনিচিয়েল অৱস্থাত থকালৈকে ই নিউক্লিয়াছতে থাকিব আৰু যেতিয়া ই পৈণত অৱস্থা পাব তেতিয়া ই নিউক্লিয়াছৰ পৰা ওলাই সাইটোপ্লাজমত আহিব কাৰণ সাইটোপ্লাজমত কি আছে ৰাইবোজম আছে
সাইটোপ্লাজমত যিটো ৰাইবজম আছে সেই ৰাইবজমত কি হ'ব প্ৰটিন সংশ্লেষণ হ'ব। ৰাইবজমৰ দুটা অংশ থাকে, এটা হৈছে স্মল সাব ইউনিট আৰু এটা হৈছে লাৰ্জ সাব ইউনিট। দুটা এনেকুৱা ধৰণৰ দুটা পাৰ্ট থাকে, এটা সৰু পাৰ্ট আৰু এটা ডাঙৰ পাৰ্ট। এই যিটো ডাঙৰ পাৰ্ট আছে ইয়াতে বহুত কেইটা এনেদৰে এমিনো এচিড লগ লাগি প্ৰটিনৰ সৃষ্টি হ'ব। প্ৰটিন এমিনো এচিডেৰে তৈয়াৰী হয়। চ' এনেদৰে এমিনো এচিডবোৰ লগ লাগি কি হয় প্ৰটিন সংশ্লেষণ হয়, আৰু প্ৰটিন সংশ্লেষণ যিহেতু ৰাইবজমত হ'ব লাগিব গতিকে ই সাইটোপ্লাজমত ওলাই আহিব। আৰু এবাৰ ৰিপিট কৰি দিছোঁ প্ৰক্ৰিয়াটো। চ' প্ৰথমতে লিপন্তৰ প্ৰক্ৰিয়াৰ প্ৰথমটো স্তৰ হৈছে কি প্ৰাৰম্ভ স্তৰ। এই যিটো প্ৰাৰম্ভ স্তৰ আছে, প্ৰাৰম্ভ স্তৰত কি হয় যিটো RNA বহুযোজী আছে, বহুযোজীটো আহি প্ৰচলকৰ ওচৰত থকা ছিগমাৰ সৈতে লগ লাগে, ছিগমা কাৰকৰ সৈতে লগ লগাৰ পিছত ই এটা উৎসেচক এটা গঠন কৰে যাৰ নাম হৈছে হল উৎসেচক। তাৰপিছত আহে দৈৰ্ঘীকৰণত কি হয় যিটো RNA বহুযোজী থাকে, RNA বহুযোজীটোত যিটো DNAৰ ডাবুল হেলিক্স শৃংখল থাকে, এই শৃংখল দুটাক এটাক আনটোৰ পৰা আঁতৰাই দিয়াৰ পিছত RNA পলিমাৰেজটো আহি পেলাই যিটো হাত শৃংখল থাকে তাৰ নিউক্লিঅটাইডসমূহ অধ্যয়ন কৰে আৰু নতুন এটা RNA সৃষ্টি কৰি গৈ থাকে, পৰিপূৰক RNA এটা। তাৰপিছত আহে আমাৰ সমাপ্তিকৰণত আহি পেলাই RNA পলিমাৰেজটো ৰ কাৰকৰ ওচৰ চাপে, ৰ কাৰকৰ ওচৰ চপাৰ লগে লগে এই হাত শৃংখল আৰু নতুনকৈ সৃষ্টি হোৱা RNAৰ মাজৰ সম্পৰ্ক বিচ্ছেদ হৈ যায় আৰু প্ৰক্ৰিয়াটো ইয়াতে বন্ধ হৈ যায়। বন্ধ হৈ যোৱাৰ পিছত এই নতুনকৈ সৃষ্টি হোৱা যিটো RNA আছে সেইটো DNAৰ পৰা ওলাই আহে আৰু নিউক্লিয়াছত থাকে যেতিয়ালৈকে ই পৈণত অৱস্থা নাপায়। যেতিয়া ই পৈণত অৱস্থা পায় তেতিয়া ই সাইটোপ্লাজমত গুচি যায় য'ত ৰাইবজম আছে। চ' এইটো হৈছে কি লিপন্তৰ প্ৰক্ৰিয়া। সংকক-কেন্দ্ৰীয় কোষত দুটা অতিৰিক্ত জটিলতা দেখিবলৈ পোৱা যায়। এইটো জটিলতা প্ৰকক-কেন্দ্ৰীয় কোষৰ লিপন্তৰত সাধাৰণতে দেখিবলৈ পোৱা নাযায়, কিন্তু সংকক-কেন্দ্ৰীয় কোষত যেতিয়া লিপন্তৰ প্ৰক্ৰিয়া হয় তেতিয়া এইটো জটিলতা দেখিবলৈ পোৱা যায়। ইয়াৰে প্ৰথমটো জটিলতা হৈছে এক্সন আৰু ইন্ট্ৰনৰ উপস্থিতি। তো তোমালোকে জানা এক্সন আৰু ইন্ট্ৰন কি হয়। এক্সন আৰু ইন্ট্ৰন হৈছে জিনৰ সেইটো অংশ, এক্সনে প্ৰটিন সংশ্লেষণৰ সংকেত দিব পাৰে আৰু ইন্ট্ৰন হৈছে জিনৰ সেইখিনি অংশ যিখিনিয়ে প্ৰটিন সংশ্লেষণৰ সংকেত দিব নোৱাৰে। যিহেতু ইন্ট্ৰনে প্ৰটিন সংশ্লেষণৰ সংকেত দিব নোৱাৰে, চ' যেতিয়া জিন এটাত এক্সন আৰু ইন্ট্ৰন দুয়োটাই থাকে, এইটো চোৱা এটা জিন হয়, ইয়াতে চোৱা কিছুমান অংশত ইন্ট্ৰন আছে, কিছুমান অংশত এক্সন আছে। ডাৰ্ক অংশবোৰ ইন্ট্ৰন হয় আৰু লাইট অংশবোৰ হৈছে কি এক্সন। চ' এক্সন আৰু ইন্ট্ৰন যেতিয়া একেলগে থাকে ইনিচিয়েল mRNAত, নতুনকৈ সৃষ্টি হোৱা mRNAত, তেতিয়া ই কোনো ধৰণৰ প্ৰটিন সংশ্লেষণৰ কাৰণে সংকেত দিব নোৱাৰে, তেতিয়ালৈকে ই ফাংচনলেছ থাকে। যেতিয়া ইন্ট্ৰনখিনি নাথাকিব তেতিয়াহে ই প্ৰটিন সংশ্লেষণৰ কাৰণে সংকেত দিব পাৰে। চ' এইটো এটা সংকক-কেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত লিপন্তৰৰ জটিলতা। যেতিয়ালৈকে ইন্ট্ৰনৰ উপস্থিতি থাকে জিনত তেতিয়ালৈকে সেইটো জিনে প্ৰটিন সংশ্লেষণৰ কাৰণে সংকেত দিব নোৱাৰে। চ' এইটোৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে, RNA স্প্লাইচিং মানে RNA বিদাৰণ। এইটো প্ৰক্ৰিয়াত যিখিনি ইন্ট্ৰন থাকে ইন্ট্ৰনখিনিক ইয়াৰ পৰা আঁতৰাই দিয়া হয়। ইন্ট্ৰনখিনিক ইয়াৰ পৰা আঁতৰাই দিয়াৰ পিছত যেতিয়া কেৱল এক্সন থাকে আৰু RNAটো পৈণত অৱস্থা পায় তেতিয়া ই প্ৰটিন সংশ্লেষণৰ কাৰণে সংকেত দিব পাৰে। চ'
চ' সংকক কেন্দ্ৰীয় কোষৰ নেক্সট যিটো জটিলতা হৈছে সেইটো হৈছে কি যিটো RNA সৃষ্টি হয় RNAটোৰ দুটা অংশ থাকে ই 5 ডেজৰ পৰা 3 ডেজলৈকে গতি কৰে চ' 5 ডেজত এটা OH গ্ৰুপ থাকে যিটো মুক্ত অৱস্থাত থাকে আৰু 3 ডেজ এণ্ড যিটো থাকে সেইটোও মুক্ত অৱস্থাত থাকে যিহেতু মুক্ত অৱস্থাত থাকে গতিকে ইয়াত যিকোনো সময়তে বেলেগ কিবা এটা বস্তু সোমাই পেলাই RNAটো নষ্ট কৰি দিব পাৰে চ' নষ্ট হৈ যোৱাৰ যিটো পচিবিলিটি সেইটো বহুত বেছি থাকে সাপোজ তুমি কৰবাত ৰ'ডত যদি ভেলুৱেবল বস্তু লৈ যদি ঘূৰি থাকা তেতিয়াহ'লে তাতে কি হৈ যায় বস্তুটো হেৰাই যোৱাৰ বা তাৰ যিখিনি ফাংচন আছে সেইখিনি নোহোৱা হৈ যোৱাৰ বহুত পচিবিলিটি থাকে ঠিক তেনেদৰে যিহেতু 5 ডেজ এণ্ড আৰু 3 ডেজ এণ্ড দুয়ো ফালৰ পৰাই মুক্ত অৱস্থাত আছে গতিকে যিকোনো বস্তু সোমাই পেলাই ইয়াৰ যিটো কাৰ্য আছে সেইটো নোহোৱা কৰি দিব পাৰে বা গোটেই RNAটোকে বেয়া কৰি দিব পাৰে গতিকে ইয়াক প্ৰটেক্ট কৰাৰ কাৰণে কি কৰা হয় আচ্ছাদন আৰু সংলগ্নকৰণৰ ব্যৱস্থা কৰা হয় আচ্ছাদন মানে হৈছে কি কেপ লগোৱা হয় আৰু সংলগ্নকৰণ মানে হৈছে কি এটা টেইল লগাই দিয়া হয় চ' কেপটো ক'ত লগোৱা হয় কেপটো লগোৱা হয় যিটো RNA আছে RNAৰ প্ৰথম যিটো নিউক্লিঅটাইড আছে সাপোজ ইয়াতে গুৱানিন আছে যি আছে এইটো যিটো প্ৰথম নিউক্লিঅটাইড সেই প্ৰথম নিউক্লিঅটাইডত এটা কেপ এটা আচ্ছাদন লগাই দিয়া হয় যাতে ইয়াক প্ৰটেক্ট কৰিব পাৰে কাৰণ ই ফ্ৰী অৱস্থাত আছে গতিকে ইয়াক এটা কেপ লগাই দিয়া হয় আৰু এইটো যিটো কেপ আছে কেপটো প্ৰটেকশ্যনৰ কাৰণে লগাই দিয়া হয় আৰু কেপটো গঠিত হয় মিথাইল গুৱান'চাইন ট্ৰাইফচফেটৰ দ্বাৰা মিথাইল গুৱান'চাইন ট্ৰাইফচফেট এইটো হৈছে কেপ তাৰপিছত হৈছে কি সংলগ্নকৰণটো কেনেকুৱা হৈছে যিটো সংলগ্নকৰণ আছে যাক টেইল বুলি কোৱা হয় টেইলটো থাকে যিটো 3 ডেজ এণ্ড থাকে 3 ডেজ এণ্ডত থকা দেখিবলৈ পোৱা যায় য'ত বহুত কেইটা ইয়াতে পলি তাৰমানে বহুত কেইটা এনেদৰে লগ লাগি থাকে আৰু এই যিবোৰ থাকে এইবোৰে যিটো mRNA বা RNA আছে RNAটোক সুস্থিৰতা প্ৰদান কৰে সুস্থিৰ কৰি ৰাখে আমি জানো যে RNA সাধাৰণতে ৰিয়েক্টিভ হয় বহুত সোনকালে ৰিয়েক্ট কৰে ইয়াত সুস্থিৰতাটো কম থাকে চ' সোনকালে যদি ৰিয়েক্ট কৰি দিয়ে তেতিয়াহ'লে পৈণত অৱস্থা পাই ইয়াৰ ফাংচন কৰাৰ আগতেই বেয়া হৈ যাব পাৰে গতিকে ইয়াতে এটা পলি থকা বহু থকা এটা নেজ লগাই দিয়া হয় সংলগ্নকৰণ লগাই দিয়া হয় যাতে ইয়াক সুস্থিৰ কৰি ৰাখিব পাৰে আৰু এই যিটো সংলগ্নকৰণ আছে টেইল আছে এইটো বেলেগ একো নহয় এইটো হৈছে এডিনাইন নিউক্লিঅচাইড এডিনো নিউক্লিঅটাইড এই হৈছে এডিনাইন নিউক্লিঅটাইড এডিনাইনৰ পৰা আহিছে চ' ইয়াতে বহুত কেইটা এনেদৰে লগ লাগি থাকে চ' প্ৰচেছটোত কি হয় প্ৰথমতে RNA বহুযোজী যিটো আছে RNA বহুযোজীটোৱে লিপন্তৰ প্ৰক্ৰিয়া কৰে DNAটোক আঁতৰাই দিয়ে তাৰপিছত অধ্যয়ন কৰি পেলাই নতুন RNA এটা সংশ্লেষণ কৰে সংশ্লেষণ কৰাৰ পিছত ইয়াতে কি থাকে এটা 5 ডেজ এণ্ড থাকে এই যিটো 5 ডেজ এণ্ড থাকে এই 5 ডেজ এণ্ডটো মুক্ত অৱস্থাত থাকে সেইকাৰণে ইয়াতে এটা কেপ বা আচ্ছাদন লগাই দিয়া হয় তাৰপিছত ইন্ট্ৰনবোৰক ইয়াৰ পৰা আঁতৰাই দিয়া হয় ইন্ট্ৰনবোৰক আঁতৰাই দি পেলাই কেৱল একজন ৰখা হয় যাতে প্ৰটিন সংশ্লেষণৰ সংকেত দিব পাৰে তাৰপিছত যিটো 3 ডেজ এণ্ড থাকে 3 ডেজ এণ্ডত টেইল লগাই দিয়া হয় এডিনাইন নিউক্লিঅটাইড লগাই দিয়া হয় যাতে mRNAটোক কি কৰিব পাৰে সুস্থিৰ কৰি ৰাখিব পাৰে চ' যেতিয়া কি কৰা হয় এই টেইল আৰু কেপ লগাই দিয়া হয় তেতিয়া RNAটো পৈণত অৱস্থা পায় টেইল আৰু কেপ পোৱাৰ পিছত যেতিয়া পৈণত অৱস্থা পায় যেতিয়া সম্পূৰ্ণৰূপে প্ৰটেক্টেড হৈ যায় তেতিয়া নিউক্লিয়াছৰ পৰা ওলাই চাইটোপ্লাজমত গুচি যায়
য'ত ৰাইব'জম আছে, কাৰণ চাইটোপ্লাজমত বহুত বস্তু থাকে। যদি ই দুয়োফালে মুক্ত অৱস্থা হৈ পেলাই চাইটোপ্লাজমত আহে, তেতিয়াহ'লে ই এটাক হ'ব পাৰে বেলেগ বস্তুৰ দ্বাৰা। গতিকে ই তেতিয়ালৈকে চাইটোপ্লাজমত নাহে যেতিয়ালৈকে ইয়াত কেপ আৰু টেইল আহি নালাগে। এই দুটা আছিল কি সংকক কেন্দ্ৰীয় কোষৰ জটিলতা। এতিয়া চোৱা RNA পলিমাৰেজ যে আছে, RNA পলিমাৰেজ তিনি প্ৰকাৰৰ আছে। এটা হৈছে RNA পলিমাৰেজ 1, RNA পলিমাৰেজ 1, নাম্বাৰ 2 RNA পলিমাৰেজ 2, and number 3 RNA polymerase 3. এই তিনিটা RNA পলিমাৰেজ আছে। RNA পলিমাৰেজ 1এ লিপন্তৰ প্ৰক্ৰিয়াত সহায় কৰে। RNA ৰাইব'জমেল RNAৰ যিটো লিপন্তৰ প্ৰক্ৰিয়া হয় সেইটোত ভাগ লয়। প্ৰথমটো RNA পলিমাৰেজে। RNA পলিমাৰেজবোৰ কি হয়? অনুঘটক হয়। তাৰপিছত RNA পলিমাৰেজ 2 যিটো আছে, RNA পলিমাৰেজ 2এ যিটো প্ৰি mRNA থাকে, প্ৰি mRNA মানে যিটো পৈণত অৱস্থা নোপোৱা যিটো RNA থাকে, সেইটো RNAক পৈণত অৱস্থালৈকে লৈ যায়। কেপ আৰু টেইল লগোৱালৈকে যিখিনি প্ৰচেছ আছে সেই গোটেইখিনি প্ৰচেছ কৰে RNA পলিমাৰেজ 2এ। আৰু RNA পলিমাৰেজ 3এ যিটো পৰিবাহী RNA আছে, পৰিবাহী RNAৰ লিপন্তৰ প্ৰক্ৰিয়াত সহায় কৰে। এইখিনি আছিল কি লিপন্তৰ প্ৰক্ৰিয়া। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' কেনেকুৱা পালা জনাবা। যদি ভাল লাগিছে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।